নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক উৎকণ্ঠাৰ অন্তিমটো দিন সিট বেল্ট মাৰি লওক কাৰণ এখন প্ৰতিযোগিতা পৰিলক্ষিত কৰিব এখন চাহৰুদ্ধকাৰী যুঁজ অসমত 43টা সমষ্টি এনে সমষ্টি যেইকেইটা সমষ্টিত এই মুহূৰ্তত কোন জয়ী হ'ব হাউতকৈ কৈ দিয়া টান 43টা সমষ্টিত কি হ'ব তাৰে অন্যতম দিছপুৰ তাৰে অন্যতম খুৱাং তাৰে অন্যতম জোৰহাট সেইবোৰ সমষ্টিত কি হ'ব কৈ দিয়া টান সৰভোগ ভৱানীপুৰ সেইবোৰ সমষ্টিত কি ফলাফল হ'ব নীৰৱ ভোটাৰৰ কথা কৈ থকা হৈছে নীৰৱ ভোটাৰে কংগ্ৰেছক নিৰ্বাচনী বৈতৰণি পাৰ কৰাই চৰকাৰ গঠনৰ দিশে লৈ যাব নেকি বা সাইলেন্ট ভোটাৰ পৰ্যাপ্ত হ'বনে কংগ্ৰেছক দিছপুৰ দখল কৰাবলৈ এনেবোৰ প্ৰশ্ন এই মুহূৰ্তত প্ৰাসংগিক পোষ্টেল বেলট খুলিবলৈ আৰম্ভ হৈছে আৰু পোষ্টেড বেলটৰ গণনাৰ পিছত অৰ্থাৎ এতিয়াৰ পৰা প্ৰায় 1.5 ঘণ্টাৰ পিছত ইভিএম এটাকৈ খুলিবলৈ আৰম্ভ হ'ব 17C ফৰ্মখন যিগৰাকী বিষয়া নিয়োজিত হৈ আছে গণনাৰ কাৰ্যত তেওঁ ফৰ্মখন ফিলআপ কৰিব পলিটিক্যাল এজেন্টৰ সন্মুখত আৰু তাৰ পিছতে এটাকৈ বিভিন্ন ৰাউণ্ডত ভোট গণনা আৰম্ভ হ'ব আৰু 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য খুল খাব 722 গৰাকী প্ৰাৰ্থী প্ৰায় 8500 বিষয়াই আজি গণনা আৰম্ভ ইতিমধ্যে কৰিছে পৰ্যবেক্ষক আছে জ্যেষ্ঠ আইএছ অফিচাৰ 126 জন জ্যেষ্ঠ আইএছ অফিচাৰৰ তদাৰকত এই নিৰ্বাচনী গণনাৰ প্ৰক্ৰিয়াটো চলি থাকিব আৰু মাইক্ৰো অবজাৰ্ভাৰ মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ বিষয়া নিয়োজিত হৈ আছে 2385 গৰাকী আৰু 8500 ৰাজ্য চৰকাৰৰ বিষয়াই এই গণতন্ত্ৰ উৎসৱটোৰ আজিৰ অন্তিমটো দিনৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে এইখন আমাৰ মেজিক ওয়াল প্ৰিয় দৰ্শক এই মেজিক ওয়ালতে প্ৰতিটো মুহূৰ্তৰ খবৰ কোন জয়ী হ'ব কোন পৰাজিত হ'ব কোন আগবাঢ়ি আছে কোন পিছ পৰি আছে কিমানত আগবাঢ়ি আছে কিমানত পিছ পৰি আছে কিয় আগবাঢ়ি আছে কিয় পিছ পৰি আছে সকলো তথ্য আপোনালোকে এই মেজিক ওয়ালখনত লাভ কৰিব আমাৰ যোগেদি সাংবাদিকতা আৰু যেন প্ৰযুক্তিৰ এক মনোমোহা সমাহাৰ এতিয়া আপোনালোকে চাওক যেহেতু আৰম্ভ হৈছেহে আমাৰ গণনা গতিকে এই মুহূৰ্তত আমি এখন উকা ছবি অসমৰ মানচিত্ৰ পৰিলক্ষিত কৰিছো যিমানে সময় বাগৰি যাব এই পৰিসংখ্যাবোৰ আমাৰ সলনি হৈ যাব বিজেপি প্লাছে কিমান পালে কংগ্ৰেছ প্লাছে কিমান পালে 12 বজাৰ ভিতৰত ছবিখন পৰিষ্কাৰ হৈ যাব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এতিয়া হাউতকৈ 2024 লোকসভা নিৰ্বাচনৰ ফলাফলৰ এক বিশ্লেষণ আমি আপোনাৰ সন্মুখত দাঙি ধৰিব বিচাৰিম 2024 লোকসভা নিৰ্বাচনৰ ফলাফল আজি তাৰিখত প্ৰাসংগিক কাৰণ 2024 লোকসভা নিৰ্বাচনটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ তো নিৰ্বাচন তাৰ আগৰ নিৰ্বাচনবোৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগৰ 126টা সমষ্টি মন কৰিব বিজেপি প্লাছ আগবাঢ়ি আছিল 92টা বিধানসভা সমষ্টিত 2024 লোকসভা নিৰ্বাচনত বিজেপি প্লাছ 92টা লোকসভা সমষ্টিত আগবাঢ়ি আছিল ভোট শ্বেয়াৰ আছিল প্ৰায় 48% কংগ্ৰেছ প্লাছ ইয়াৰ বিপৰীতে আগবাঢ়ি আছিল 34টা লোকসভা 34টা বিধানসভা সমষ্টিত আৰু ভোট শ্বেয়াৰ হৈছে 45.6 আৰু ভোট শ্বেয়াৰৰ তফাত বিজেপি প্লাছ আৰু কংগ্ৰেছ প্লাছৰ মাজত 1.5% তফাত আছিল বিজেপি প্লাছ আৰু কংগ্ৰেছ প্লাছৰ ভোট শ্বেয়াৰৰ মাজত ইয়াৰ পৰা প্ৰতীয়মান হয় ভোট শ্বেয়াৰৰ দৃষ্টিৰে কংগ্ৰেছ প্লাছ আৰু বিজেপি প্লাছৰ মাজত 2024 চনৰ লোকসভা নিৰ্বাচনত তয়াময়া যুঁজ হৈছিল কিন্তু সেই যুঁজ কিন্তু নাম্বাৰ অফ সিটত আমি পৰিলক্ষিত নকৰিলো কাৰণ 92টা বিধানসভা সমষ্টিত বিজেপি প্লাছ আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ প্লাছ আগবাঢ়ি থাকিল 34টা বিধানসভা সমষ্টিত আৰু বিজেপি প্লাছ আৰু কংগ্ৰেছ প্লাছৰ ভোট শ্বেয়াৰ প্ৰায় সমান হোৱাৰ এক অন্যতম কাৰণ ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিত 15 লাখ ভোট পাইছিলে যদি ধৰি লওঁ কংগ্ৰেছে 1 কোটি ভোট পাইছিলে 2024 লোকসভা নিৰ্বাচনত তাৰে 15% ৰকিবুল হুছেইনে লাভ কৰিছিল যিকি নহওক সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ হলেও শেষৰটো যিটো লাষ্ট বিধানসভা নিৰ্বাচন আছিল সেইটো এবাৰ চাই লোৱা হওক কাৰ কিমান প্ৰদৰ্শন আছিলে 2021 এয়া হৈছে বিধানসভা নিৰ্বাচনৰ ফলাফল 2021 কংগ্ৰেছ প্লাছ আজিৰ কংগ্ৰেছ প্লাছ নহয় এই কংগ্ৰেছ প্লাছত সংযুক্ত হৈ আছিল AIUDF এইবাৰ কংগ্ৰেছ প্লাছত কিন্তু AIUDF নাই অৱগত আপোনালোক 2021 বিজেপি প্লাছে আজিৰ বিজেপি প্লাছ আৰু তেতিয়াৰ বিজেপি প্লাছ একে আছিলে 75 খন আসন পাইছিলে ভোট শ্বেয়াৰ আছিলে 45.02% ধৰি লওক 45% আৰু কংগ্ৰেছ প্লাছ উইথ AIUDF ভোট পাইছিলে আসন পাইছিলে 50 খন ভোট শ্বেয়াৰ আছিলে প্ৰায় 44 গতিকে
2021 চনত কংগ্ৰেছ প্লাছ আৰু বিজেপি প্লাছৰ ভোট শ্বেয়াৰ 1%তকৈও কম আছিলে গতিকে সেই দৃষ্টিৰেও আসনৰ সংখ্যাৰে নহলেও ভোট শ্বেয়াৰত কিন্তু প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁট আৰু বিজেপি মিত্ৰজোঁটৰ তয়াময়া ৰণ আমি পৰিলক্ষিত কৰিছো এইবাৰ কি হ'ব কিছু মুহূৰ্ত আমি অপেক্ষা কৰিব লাগিব যেহেতু অৱকাশ পাইছো 2016 বিধানসভা নিৰ্বাচনটো চাই লও আহক এইটো হৈছে 2016 বিধানসভা নিৰ্বাচন যি বিধানসভা নিৰ্বাচনত কংগ্ৰেছক উফৰাই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল বিজেপি প্লাছে সেইবাৰ 74খন আসন পাইছিলে ভোট শ্বেয়াৰ কম আছিলে কংগ্ৰেছে এককভাৱে 26খন আসন পাইছিলে ভোট শ্বেয়াৰ প্ৰায় 31% বিজেপি প্লাছৰ অৰ্থাৎ এজিপি বিজেপি মিলাই ভোট শ্বেয়াৰ 37% আছিলে গতিকে 76 বিজেপি প্লাছ 2016ত আছিলে 2021 এখন বাহি 75 হল এবাৰ কি হ'ব কিছু সময় আমি অপেক্ষা কৰিব লাগিব আৰু এটা ইন্টাৰেষ্টিং ফিগাৰ হেতু হৈছে 2021 চনত কংগ্ৰেছৰ এজ এ পাৰ্টি 2021 চনত কংগ্ৰেছৰ বিজেপিতকৈ ভোট শ্বেয়াৰ বেছি আছিলে আৰু 2024 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক মিত্ৰদলৰ পৰা যদি আঁতৰাই দিও আৰু বিজেপিক মিত্ৰদলৰ পৰা আঁতৰাই যদি সুকিয়াকৈ ধৰো তেতিয়াও কংগ্ৰেছৰ ভোট শ্বেয়াৰ সামান্যভাৱে বিজেপিতকৈ বেছি আছিলে কিন্তু কংগ্ৰেছৰ ভোট শ্বেয়াৰ আসনত প্ৰতিফলিত নোহোৱাৰ কাৰণে কংগ্ৰেছ বিজেপিতকৈ বহু পিছ পৰি আছিল এইবাৰ কি হ'ব অতি গুৰুত্বপূৰ্ণ আৰু শেষৰটো বিশ্লেষণ আপোনালোকৰ সন্মুখত দাঙি ধৰিম কাৰণ আৰু কিছু মুহূৰ্তৰ পিছতে লাহে লাহে ৰিজাল্টবোৰ আমাৰ সন্মুখত আহিবলৈ আৰম্ভ কৰিব কোন আগবাঢ়ি আছে কোন পিছ পৰি আছে সেয়া গম পাবলৈ আৰম্ভ কৰিম কেৱল এটা ফেক্টৰ অতি গুৰুত্বপূৰ্ণ উজনি অসম ফেক্টৰটো বিশ্লেষণ কৰিব বিচাৰিছো উজনি অসম ফেক্টৰটো বিশ্লেষণ কৰিব বিচাৰিছো 2024 চনৰ লোকসভা নিৰ্বাচনত উজনিত যি ভাল ফলাফল প্ৰদৰ্শন কৰে সেইটো দলেই দিছপুৰ দখল কৰে বুলি কোৱা হয় 2024 চনৰ লোকসভা নিৰ্বাচন আৰু এইখন হৈছে উজনিৰ মানচিত্ৰ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টি দখল কৰিছিল এতিয়া উজনিত 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি প্লাছ আগবাঢ়ি আছিল 35টা বিধানসভা সমষ্টিৰ 25টা বিধানসভা সমষ্টিত আৰু কংগ্ৰেছ প্লাছ আগবাঢ়ি আছিল 35টা বিধানসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিত আৰু ভোট শ্বেয়াৰৰ তফাত পৰিলক্ষিত কৰক প্ৰায় 20%ৰ ডিফাৰেন্স আমি ভোট শ্বেয়াৰ পৰিলক্ষিত কৰিছো উজনিত এতিয়া প্ৰাসংগিক প্ৰশ্নটো কংগ্ৰেছে উজনিত বিজেপিক উৎখাত কৰিবলৈ এই 20%টো ৰিভাৰ্স কৰিব লাগিব কংগ্ৰেছে ৰিভাৰ্স কৰিব পাৰিবনে দ্বিতীয়তে ধৰি ললো 35টা সমষ্টিৰ 10টা সমষ্টিত কোন জয়ী হ'ব এই মুহূৰ্তত কৈ দিয়া টান তুমুল প্ৰতিদ্বন্দিতা সেই 10টা সমষ্টি কংগ্ৰেছৰ কাৰণে পৰ্যাপ্ত হ'বনে উজনিত বিজেপিক উৎখাত কৰি দিছপুৰ দখল কৰিবলৈ আৰু যি ধৰণে সাইলেন্ট ভোটাৰৰ প্ৰসংগ বিভিন্নজনে উল্লেখ কৰিছে ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে সাইলেন্ট ভোটাৰ থাকিব পাৰে প্ৰতিটো নিৰ্বাচনত সাইলেন্ট ভোটাৰ থাকেই কিন্তু সেই সাইলেন্ট ভোটাৰে কংগ্ৰেছক নিৰ্বাচনী বৈতৰণি পাৰ কৰি দিছপুৰলৈ লৈ যাব পাৰিবনে ডাঙৰ প্ৰশ্ন এনেবোৰ প্ৰশ্ন প্ৰাসংগিক এনেবোৰ প্ৰশ্নৰ উত্তৰ আমি পাবলৈ আৰু কিছু ঘণ্টা অপেক্ষা কৰিব লাগিব 12 বজা মাত্ৰকে এনেবোৰ প্ৰশ্নৰ উত্তৰ পাম বিভিন্নজনে কয় আজিৰ তাৰিখত উজনিৰ সেই যদি 20%ৰ ভোট শ্বেয়াৰ অতিৰিক্ত ভোট শ্বেয়াৰ যি বিজেপিয়ে লাভ কৰিছিল তাক যদি কংগ্ৰেছে ৰিভাৰ্স কৰিব বিচাৰে সাইলেন্ট ভোটাৰ নহয় এক জনজাগৰণৰ প্ৰয়োজন হ'ব সেই জনজাগৰণ আমি উপলব্ধি কৰিলুনে এনেবোৰ প্ৰশ্ন প্ৰাসংগিক দুইটা ৰাজনৈতিক দলেই দাবী কৰিছে মিত্ৰজোঁটে দাবী কৰিছে জয়লাভৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় আৰু বিজেপিৰ মুখ্য কাৰ্যালয়টো আনন্দ উল্লাসৰ পৰিবেশ আমি পৰিলক্ষিত কৰিছো কিন্তু কিছু মুহূৰ্তৰ পিছত এটা কাৰ্যালয়ত আনন্দ ম্লান পৰিব আনটো কাৰ্যালয়ত আনন্দ উল্লাস আৰু বৃদ্ধি পাব আকাশ সম আনন্দ উল্লাস আমি এটা কাৰ্যালয়ত পৰিলক্ষিত কৰিম গণতন্ত্ৰত নিৰ্বাচনী গণতন্ত্ৰত পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত ইলেক্ট্ৰেল পলিটিক্সত হৰা জিকা থাকে এজন হাৰিলে এজন জিকিব এজন জিকিলে এজন হাৰিব কিন্তু এই নিৰ্বাচনত হ'ব লাগে কি গণতন্ত্ৰৰ জয় স্বচ্ছনিকা এক গণনা হ'ব লাগে ৰাইজ পতিয়ন যাব লাগে যে কোনোবা এজন যদি জিকিছে তেওঁ নিজৰ যি কেপাসিটি যোগ্যতাৰ বলত জিকিছে ৰাইজে তেওঁক বিধানসভালৈ পঠিয়াব বিচাৰিছে কাৰণে তেওঁ জয়ী হৈছে যি কি নহওক
আমি পুনৰ আপোনালোকৰ সৈতে সংযুক্ত হ'ম কমেন্ট কৰি থাকিব মতামত দি থাকিব আপোনালোকৰ সমষ্টিৰ বিষয়ে আমাক জনাই থাকিব আপোনালোকৰ সমষ্টিত কোন প্ৰাৰ্থী আগবাঢ়ি আছে কোন পিছ পৰি আছে আপোনাৰ দৃষ্টিত কি বা কোনজনে শেষ হাঁহি মাৰিব আপোনাৰ দৃষ্টিত কি আমাক ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত অৱগত কৰি থাকিব এই মেজিক ৱালৰ যোগেদি প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰ কোন আগবাঢ়ি আছে পিছ পৰি আছে কোন জয়ী হ'ল কোন পৰাজিত হ'ল সকলোলৈ আহিম আপোনালোকৰ ওচৰলৈ এতিয়া লৈ এৰিছো ধন্যবাদ